কোকৰাঝাৰ জিলাৰ মহামায়া বনাঞ্চলত লুপ্তপ্ৰায় বগাপিঠিয়া শগুনৰ নতুনকৈ পোৱালি জগাত অৰণ্য সুৰক্ষা সমিতি অসমে আনন্দ প্ৰকাশ কৰিছে যদিও কেইদিনমান আগতে গছৰ বাঁহৰ পৰা পৰি দুটা শগুন পোৱালি আৰু এটা ডাঙৰ শগুন আহত হোৱাত দুখ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে বিগত ধুমুহা বৰষুণত বনাঞ্চলখনৰ কেইবাজোপাও শালগছ উভালি পৰাৰ লগতে শগুনৰ বাঁহবোৰৰো ক্ষতিসাধন হৈছে। ধুমুহা আৰু শিলাবৃষ্টিৰ কোবত আহত হৈ অসুস্থ হোৱাৰ বাবেই এই শগুন কেইটা আহত হ'ল বুলি অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ডক্টৰ হৰিচৰণ দাসে জানিবলৈ দিয়ে। আহত শগুন কেইটা বন কৰ্মচাৰীসকলে চিকিৎসাৰ বাবে ৰাণীৰ সংৰক্ষণ কেন্দ্ৰলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ পৰা গৈছে। অৰণ্য সুৰক্ষা সমিতি অসমৰ সচিব প্ৰধান ডক্টৰ হৰিচৰণ দাসে সমিতিৰ মহামায়া শাখাৰ কৰ্মকৰ্তা প্ৰকৃতি সাহা, কৰোনা অধিকাৰী আৰু আব্দুল কৰিমৰ সৈতে শগুন অধ্যুষিত ৰজাপাৰা অঞ্চল পৰ্যবেক্ষণ কৰি কয় যে অঞ্চলটোৰ মাতৃ শালগছবোৰ সুৰক্ষিত কৰিব নোৱাৰিলে অদূৰ ভৱিষ্যতত অঞ্চলটোৰ শগুনৰ বসতি নাইকিয়া হ'ব। সমিতিয়ে 2011 চনৰ পৰা ইয়াৰ স্থানীয় তথা প্ৰব্ৰজনকাৰী শগুনৰ জৰীপ চলাই আহিছে। এইবাৰ বনাঞ্চলখনৰ 16টা বাঁহত নতুনকৈ পোৱালি হোৱা বুলি সমিতিয়ে প্ৰকাশ কৰিছে। আনহাতে ৰাস্তাৰ দাঁতিত থকা শালগছবোৰ যাতে ৰাস্তা বহল কৰাৰ নামত কটা নহয় তাৰ বাবে সমিতিয়ে বিটিআৰ প্ৰশাসনৰ প্ৰতি আহ্বান জনাইছে। এই সমূহ বৰ্ষীয়ান শালগছ শগুনৰ আশ্ৰয়স্থল আৰু সেয়েহে এই গছবোৰ নাথাকিলে অঞ্চলটোত শগুনে বসতি কৰাৰ পৰিৱেশ নোহোৱা হৈ পৰিব বুলি সমিতিয়ে মত প্ৰকাশ কৰে। মহামায়া বনাঞ্চলৰ শগুনৰ বিষয়ে আপুনি অৱগত, তো গতিকে ইয়াৰ বিষয়ে আপুনি চমুকৈ অলপমান কৈ দিয়ক। মহামায়া ৰাজাপাৰা অঞ্চলটো শগুনৰ কাৰণে বিশেষ ঠাই, কাৰণ ইয়াত মাতৃশালৰ বসতি আছে আৰু এই 40 মিটাৰৰ পৰা প্ৰায় শগুনবিলাকে বাহ লয়। আৰু ইয়াত আমি যোৱা 2011 চনৰ পৰা শগুনৰ জৰীপ এটা চলাই আহিছোঁ আৰু প্ৰতি বছৰে আমি শগুনৰ যি জৰীপ পাই আহিছোঁ তাৰ ভিত্তিত এইবাৰো আমি জৰীপ চলাইছোঁ আৰু এইবাৰ আমি প্ৰায় 40টামান শগুন আছে বুলি ধাৰণা কৰিছোঁ, কিন্তু যোৱা এসপ্তাহৰ ভিতৰত 3টা শগুনৰ মৃত্যু হৈছে, তাৰে 2টা পোৱালি আৰু এটা ডাঙৰ, গতিকে এতিয়া হয়তো 35ৰ পৰা 37টা শগুন ইয়াতে আছে। কিন্তু এই যিখিনি শগুন এইখিনি হোৱাইট বেক ভালচাৰ, অতি বিৰল প্ৰজাতিৰ শগুন, যি পৃথিৱীত প্ৰায় নোহোৱা হৈ গৈছে। মহামায়াৰ কাৰণে এইটো গৌৰৱ যে পৃথিৱীত নোহোৱা হৈ যোৱা, প্ৰায় লুপ্ত হৈ যোৱা বগাপিঠিয়া শগুন কেইটামান হ'লেও ইয়াত আছে আৰু এইখিনি ৰক্ষা কৰাটো আমাৰ দায়িত্ব। আমি শুনি সুখী হৈছোঁ যে বিটিআৰ প্ৰশাসনৰ তৰফৰ পৰা ইয়াত এই অঞ্চলটো সুৰক্ষিত কৰাৰ কাৰণে এটা প্ৰকল্প লোৱা হৈছে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে এটা বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ ৰাস্তা বহল কৰাৰ নামত যথেষ্ট সংখ্যক গছ কটা যাব যেন অনুমান হৈছে। কাৰণ কিছুমান আমি দেখিছোঁ যে ৰাস্তাৰ দুই কাষে কিছুমান গছ কটাৰ যেন প্ৰস্তুতি চলিছে, এনেকৈ অনুমান কৰা হৈছে। গতিকে এই গছবিলাক যাতে নাকাটে, যদি ৰাস্তা যদি বহলো কৰিব লগা হয় গছ কেইজোপা যাতে বচাই ৰাস্তাটো বহল কৰে। আৰু এটা কথা যে যোৱা 15 দিনমানৰ ভিতৰত প্ৰায় ধুমুহা আহিছে, ধুমুহাত প্ৰায় 50ডালমান শালগছ ইতিমধ্যে, বহুত ওখ শালগছ, ডাঙৰ শালগছ ইতিমধ্যে বাগৰি পৰিছে। গতিকে অঞ্চলটোত ধৰক আমি 550মান শাল গছৰ অস্তিত্ব আমি পাইছিলোঁ, তাৰ ভিতৰত ইতিমধ্যে 50ডাল গ'ল। তাৰমানে ক'বলৈ গ'লে প্ৰায় 10% ডাঙৰ শালগছ ইতিমধ্যে ধ্বংস হ'ল। এতিয়া যদি আকৌ ৰাস্তা বহল কৰাৰ নামতো যদি শালগছ কটা হয় তেনেহ'লে ওখ গছৰ সংখ্যা যথেষ্ট কমি যাব। গতিকে শগুনখিনিৰ সংৰক্ষণৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আমি কিছু ত্যাগ স্বীকাৰ কৰিব লাগিব, ৰাইজেও আৰু চৰকাৰেও ভাবিব লাগিব। আমি ৰাস্তাটো লাগিলে অলপ সৰুৱে হওক, কিন্তু আমি এই শগুনখিনি বিশ্বৰ বিৰলে বগাপিঠিয়া শগুনখিনি আমি বচাব লাগিব। সেইকাৰণে আমাৰ এই আহ্বান, যাতে ৰাস্তা বঢ়োৱাৰ নামত, ৰাস্তা বহল কৰাৰ নামত আমাৰ যিখিনি মাতৃশাল গছ আছে, য'ত মানে শগুনবিলাকে বাহ লয় বা য'ত সিহঁতে আশ্ৰয় লয়, সেই গছবিলাক যাতে নাকাটে, আমি সেই আশা কৰিছোঁ। আৰু সমূহ ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে এই অঞ্চলটোৰ যিখিনি শগুন আছে তেওঁলোক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আমি তেওঁলোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। এই ক্ষেত্ৰত আমি নাম ল'ব গৈছোঁ আব্দুল কৰিম ডাঙৰীয়া, তেওঁ শগুন সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি আছে। আৰু যেতিয়াই শগুন ক'ৰবাত পৰে বা আহত হোৱা খবৰ পাই তেওঁ লগে লগে দৌৰি আহি বন বিভাগৰ লগত সহযোগ কৰি তাক উদ্ধাৰৰ দিহা কৰে। যোৱা পৰহি 2টা সেনেকুৱা সৰু পোৱালি শগুন উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ কৰি বন বিভাগে চিকিৎসাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰিছে বুলি আমি জানিব পাৰিছোঁ। আমি বনকৰ্মীসকলক লগতে আব্দুল কৰিম ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আমি সতৰ্ক দৃষ্টি ৰাখিছোঁ এই ক্ষেত্ৰত। অৰণ্য সুৰক্ষা সমিতিৰ তৰফৰ পৰা কৰ্মীসকল ইয়ালৈ আহি আছে আৰু খবৰ ৰাখি আছে। যেতিয়া ইয়াৰ কোনো ক্ষয় ক্ষতিৰ গম পায় তেতিয়া তেওঁলোকে লগে লগে বনকৰ্মীক বা বিভাগীয় প্ৰশাসনক জনাই আহিছে আৰু প্ৰয়োজন সাপেক্ষে কেতিয়াবা নিজেও উদ্ধাৰ কাৰ্যত অংশগ্ৰহণ কৰিছে। আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ তেওঁলোকে যাতে এই বিশ্বৰ বিৰল গৌৰৱময় স্থল
এই ৰাজাপাৰা বনাঞ্চলৰ শগুনখিনি যাতে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহে আৰু সকলোৱে যাতে সহযোগ কৰে। ধন্যবাদ। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।